নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল। দেশত আহি আছে নতুন আইন। 3 বছৰতেই অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল। 3 বছৰ পাছত ভংগ হ'ব চৰকাৰ। দেশত আহি আছে নতুন আইন। নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগেই অসমত 3 বছৰে অন্ত পৰিব কাৰ্যকাল। অসমৰ লগতে কেইবাখনো ৰাজ্যৰ চৰকাৰৰ কাৰ্যকাল আধাতে অন্ত পৰিব। 2029 পূৰ্বে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তুতি। 2034 নহয় 2029 হ'ব এক দেশ এক নিৰ্বাচন। এক দেশ এক নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে কেন্দ্ৰই। বিষয়টোক লৈ বিভিন্ন মহলৰ সৈতে আলোচনা যুটীয়া সংসদীয় সমিতিৰ। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতেও হ'ব আলোচনা। সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন। 2 বছৰৰ ভিতৰত 11খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এক দেশ এক নিৰ্বাচন হ'লে হ্ৰাস পাব কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল। বংগ অসমকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰৰ হ্ৰাস পাব কাৰ্যকাল। শীতকালীন অধিৱেশনত সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিলৰ সম্ভাৱনা। 3 দিনীয়াকৈ পালন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী। 3 দিনীয়াকৈ পালন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী। আহি আছে অসমীয়াৰ বাবে অভিশপ্ত 19 ছেপ্টেম্বৰ। জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই কথা জনাইছে গৰিমা শইকীয়া গাৰ্গে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পৰা ভাগৱত পাঠলৈকে সকলো থাকিব 3 দিনত। 17 তাৰিখে পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব জুবিন ক্ষেত্ৰত। 17 তাৰিখৰ বিয়লিৰ পৰা অনুষ্ঠিত হ'ব জাতি জনগোষ্ঠীৰ অনুষ্ঠান। কোনো বাধা অবিহনে সকলোৱে পৰিৱেশন কৰিব পাৰিব নিজা অনুষ্ঠান। 18 তাৰিখে বিয়লি সাংস্কৃতিক অনুষ্ঠান হ'ব জুবিন ক্ষেত্ৰত। অসমৰ শিল্পী সমাজে পৰিৱেশন কৰিব বাৰে বৰণীয়া অনুষ্ঠান। 19 ছেপ্টেম্বৰৰ বিশেষ দিনটোত আসন প্ৰতিষ্ঠাৰে জুবিন ক্ষেত্ৰত হ'ব ভাগৱত পাঠ। 19 ছেপ্টেম্বৰৰ বিয়লি ভাওনা পৰিৱেশন হ'ব জুবিন ক্ষেত্ৰত। 3 দিনীয়াকৈ পালন কৰা হ'ব এইবাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী। খবৰ গুৱাহাটীত ভয়ংকৰ ঘটনা। গুৱাহাটীৰ হোমষ্টেত নাবালিকাৰে দলবদ্ধ ঘটনা সংঘটিত হৈছে। ডাঙৰ খবৰ জনাইছো গুৱাহাটীৰ হোমষ্টেত ৰাজ্য কঁপোৱা ঘটনা সংঘটিত হৈছে। 8ম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি আনি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এইকেইটা লম্পটে। 4 নৰপিশাচে হোমষ্টেত সংঘটিত কৰিছে দলবদ্ধ কাণ্ড। লম্পট পৰমেশ্বৰ নাথৰ নেতৃত্বত মহানগৰীৰ খাওকুচিত জঘন্য কাণ্ড সংঘটিত কৰিছে। হীৰকজ্যোতি বিশাল লক্ষ্যধৰ নাথৰ কাণ্ডত লজ্জানত হৈ পৰিছে সমগ্ৰ সমাজ। শিগিমাৰীৰ পৰা ফুচুলাই আনি ৰংমন গ্ৰেণ্ড নামৰ হোমষ্টেত এই ঘটনা সংঘটিত কৰিছে। দেওবাৰে দুপৰীয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী। নিশা কাণ্ড কৰি গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত পেলাই দিয়ে নাবালিকাগৰাকীক। বিশাল বৰুৱা লক্ষ্যধৰ নাথ হোমষ্টেৰ কৰ্মচাৰী। ভয়ংকৰ কাণ্ডৰ পাছতে অভিযুক্তক গ্ৰেপ্তাৰ দতৰা আৰক্ষীৰ। পৰৱৰ্তী খবৰ খনিজ সম্পদ তেল বিচাৰি অসমৰ ঠায়ে ঠায়ে চলিব খনন। ৰাজ্যবাসীৰ বাবে বৃহৎ সুখবৰ। অসমৰ ভূগৰ্ভত তেল খনিজ পদাৰ্থ বিচাৰি চলিব খনন। সম্ভাৱনা থকা নতুন নতুন স্থানত খননৰ অনুমতি দিব চৰকাৰে। প্ৰাকৃতিক সম্পদ তেল বিচাৰি খনন চলালে চৰকাৰে দিব সুবিধা।
দুটা দশক ধৰি তেলৰ খন্দান নোপোৱাক লৈ সিদ্ধান্ত চৰকাৰৰ। এই পৰ্যন্ত তেল নোপোৱা কিন্তু সম্ভাৱনা থকা স্থানত চলিব খনন। নহ'লে অনাগত 10 বছৰত অসমৰ তেল উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পাব। বৰ্তমান অসমৰ তেল উৎপাদনৰ পৰিমাণ 3 মিলিয়ন মেট্ৰিক টন। তেলৰ উৎপাদন অসমত নকমিবৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যবাসীৰ বাবে এটা বৃহৎ খবৰ আহি পৰিছে, কিয়নো অসমৰ ভূগৰ্ভত তেল খনিজ পদাৰ্থ বিচাৰি চলিব খনন। পৰৱৰ্তী খবৰটো হৈছে 10 ছেপ্টেম্বৰত কঁপিব শিৱসাগৰ। থলগিৰি জনতাৰ হাল্লাবোল। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, থলগিৰি জনতাৰ প্ৰতিবাদত হ'ব বিশাল প্ৰতিবাদ। 10 ছেপ্টেম্বৰত কঁপিব শিৱসাগৰ ঘোষণা কৰিছে আটাচুৰ সভাপতি বসন্ত গগৈয়ে। শিৱসাগৰত আটাচুৰ নেতৃত্বত 10 ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। এই আন্দোলন আটাচুৰ নহয়, শিৱসাগৰ চৰাইদেউ জিলাৰ থলগিৰি জনতাৰ 10 পৰা 15 হাজাৰ চৰকাৰে আমাক দিব লাগিব। 10-15 হাজাৰ চৰকাৰে আমাক দিব লাগিব, কিন্তু বানৰ স্থায়ী সমাধান লাগিব। দিখৌ দৰিকা উন্মুক্ত মথাউৰি লাগিব, নদীৰ খনন কৰিব লাগিব। চৰকাৰে প্ৰতিশ্ৰুতি দিলেই দিবই লাগিব। চৰকাৰ আমাৰ খিলঞ্জীয়া চৰকাৰ। মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ দুৰ্যোগৰ সময়ত খিলঞ্জীয়াৰ পক্ষত সিদ্ধান্ত লওক। শিৱসাগৰ, ডিমৌ, নাজিৰা, সোণাৰী আৰু মাহমৰা বিধায়ক এখোক একেটা ছাতিৰ তলত থাকি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰক। এই সময়ত বোকা চেটোৱাৰ ৰাজনীতি নকৰিব। এই আহ্বান জনাইছে আটাচুৰ সভাপতি বসন্ত গগৈয়ে। পৰৱৰ্তী খবৰ, 11 তাৰিখৰ পূৰ্বেই কৰি লওক কেইটামান জৰুৰী কাম। পুনৰ অচল হৈ পৰিব প্ৰতিটো বেংক। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বেংকত জৰুৰী কাম থকা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 11 তাৰিখৰ পূৰ্বেই কৰি লওক আপোনাৰ কেইটামান জৰুৰী কাম। 11 তাৰিখৰ পৰা অচল হৈ পৰিব প্ৰতিটো বেংক। দেশজুৰি পুনৰ প্ৰতিবাদত নামিব বেংক কৰ্মচাৰী। এই মুহূৰ্তত ডাঙৰ খবৰ, 11 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰিব কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। দেশজুৰি 11 ছেপ্টেম্বৰত বেংক কৰ্মচাৰীয়ে গ্ৰহণ কৰিব ধৰ্ণা কাৰ্যসূচী। 28-30 ছেপ্টেম্বৰলৈকে বেংকে কৰিব ধৰ্মঘট। 26 অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। সপ্তাহত 5 দিনকৈহে বেংকসমূহত কাম কৰাৰ দাবী। শনি আৰু দেওবাৰে বাধ্যতামূলকভাৱে বেংক বন্ধ ৰখাৰ দাবী জনোৱা হৈছে। পেঞ্চন, মৰগীয়া বানজ আৰু অন্যান্য দাবীৰে হ'ব প্ৰতিবাদ। নিৰ্দিষ্ট ইউনিয়নৰ আওতাত থকা বেংকসমূহে কৰিব প্ৰতিবাদ। বেংকত জৰুৰী কাম থকাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পৰৱৰ্তীটো হৈছে জনপ্ৰতিনিধিয়ে নিজকে ৰজা বুলি নাভাবিব। বিধানসভাৰ অধ্যক্ষই দিছে এই সকিয়নি। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, জনপ্ৰতিনিধিয়ে নিজকে ৰজা বুলি ভাবিব নালাগে, নিজক ৰজা বুলি মানিব নালাগে। জনপ্ৰতিনিধি কেতিয়াও ৰজা হ'ব নোৱাৰে। জনপ্ৰতিনিধি সদায় ৰাইজৰ প্ৰতিনিধিয়ে। বিধানসভাৰ অধ্যক্ষই অসমৰ জনপ্ৰতিনিধিক এই কথা সকীয়াই দিছে। বহু জনপ্ৰতিনিধিয়ে চৰকাৰী বিষয়াক তলতীয়া বুলি ভাবে। চৰকাৰী বিষয়া নাথাকিলে মন্ত্ৰী বিধায়ক ভেলুলেছ। মন্ত্ৰী বিধায়কে দিহাহে দিয়ে, কাৰ্যকৰী কৰে বিষয়াইহে। বিষয়াক তলত বুলি ভবা সকলোতকৈ মূৰ্খ পৃথিৱীত নাই। উগ্ৰ আচৰণ কৰা বিধায়কক ধমক দিব পৰা বিষয়া আমাক লাগে। বিধায়ক হাতত নথকা ক্ষমতাও জিলা দণ্ডাধীশৰ থাকে। পৰৱৰ্তী খবৰটো হৈছে শ্বিলঙৰ পৰা অসমলৈ উভতিছে শ শ অসমৰ লোক। শ্বিলঙৰ পৰা অসমলৈ উভতি আহিছে শ শ অসমৰ লোক। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ঘটনা সংঘটিত হোৱা দিনৰে পৰা আবদ্ধ আছিল মেঘালয়ত।
আৰক্ষীৰ সহযোগত অসমলৈ উভতিছে কেইবাটাও পৰিয়াল। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আবদ্ধ হৈ আছিল নগাঁৱৰ ৰূপহীহাটৰ বহু যুৱক যুৱতী আৰু পৰিয়াল। নিৰাপত্তাৰ আশংকাত বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ সহযোগত উভতিছে লোকসকল। অসমত উপস্থিত হৈ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে লোকসকলে। ডাঙৰ খবৰ, শ্বিলঙৰ পৰা অসমলৈ উভতি আহিছে শ শ অসমৰ লোক। আৰক্ষীৰ সহযোগতে অসমলৈ উভতি আহিবলৈ সক্ষম হৈছে কেইবাটাও পৰিয়াল। অন্য এটা খবৰ হৈছে পুনৰ ৰাজধানী দিল্লী কঁপাব কক্ৰোচ জনতা পাৰ্টীয়ে। 5 ছেপ্টেম্বৰত বিশাল প্ৰতিবাদী সমদল উলিয়াব CJPৰ তৰফৰ পৰা। ডাঙৰ খবৰ, পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টীয়ে। ডাঙৰ খবৰ জনাইছো, 5 ছেপ্টেম্বৰত শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াব CJPয়ে। CJPক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 25 জুলাইত যুৱ প্ৰজন্মক দিয়া প্ৰতিশ্ৰুতি আওকাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইণ্ডিয়া গোটৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰিব কক্ৰোচ জনতা পাৰ্টীয়ে। পুনৰ হাজাৰ হাজাৰ যুৱ প্ৰজন্মক একত্ৰিত হোৱাৰ আহ্বান কক্ৰোচ জনতা পাৰ্টীৰ। CJPৰ পৰ্যালোচনা বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিবাদী সমদলেৰে ৰাজধানী দিল্লী কঁপাব CJPয়ে। পৰৱৰ্তী খবৰ, ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পায় গৌৰৱ গগৈয়ে। এটা বিগ পলিটিকেল ডাঙৰ খবৰ জনাইছো, কেৱল ফটো উঠিবলৈহে বানপীড়িত ৰাইজৰ কাষলৈ যায় গৌৰৱ গগৈ। ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পায় গৌৰৱ গগৈয়ে। কোনে মন্তব্য কৰিছে জনাইছো, বানপীড়িত ৰাইজৰ ওচৰলৈ পৰ্যটকৰ দৰেহে আচৰণ কৰিলে গৌৰৱ গগৈয়ে। 100 ডাল বাঁহ, 150 বেগ আৰু ৰুটি বেৰি দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে। সাংসদ হিচাপে বানপীড়িত লোকক বহুত সহায় কৰিব পাৰিলে হয়। নিৰ্বাচনৰ সময়ত শ শ কোটি টকা সংগ্ৰহ কৰে, কিন্তু নিজৰ ৰাইজৰ বাবে খৰচ কৰিবলৈ বেয়া পায়। গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে, গৌৰৱ গগৈয়ে ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পায়। 100 ডাল বাঁহ, 100 বেগ ৰুটি বেলি দায়িত্ব সামৰিলে গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, ৰাজধানী দিল্লীত হাহাকাৰ, আকাশত উৰিব পৰা নাই বিমান। এই মুহূৰ্তত ডাঙৰ খবৰ, ৰাস্তাত চলিব পৰা নাই বাহন, কিয়নো ৰাজধানী দিল্লীত এই মুহূৰ্তত হাহাকাৰ লাগিছে। দিল্লীৰ আকাশত উৰিব পৰা নাই বিমান, ৰাজপথেৰে চলিব পৰা নাই কিন্তু বাহন। প্ৰচণ্ড ধুমুহা বৰষুণত স্তব্ধ হৈ পৰিছে ৰাজধানী দিল্লীৰ জনজীৱন। দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব পৰা নাই বিমানে। দিল্লীলৈ অহা বিমানৰ জৰুৰীভাৱে সলনি কৰা হৈছে গতিপথ। আন্তঃৰাষ্ট্ৰীয় বিমানো অৱতৰণ কৰিব পৰা নাই দিল্লীৰ বিমানবন্দৰত। দিল্লীৰ পৰিৱৰ্তে জয়পুৰলৈ সলনি কৰা হৈছে 12খন বিমানৰ যাত্ৰা। চণ্ডীগড়ত 2খন, লক্ষ্ণৌলৈ গতিপথ সলনি কৰা হৈছে এখনৰ। ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে ৰাজপথো। ডাঙৰ খবৰ জনাইছো, দিল্লীৰ ৰাজপথতে এককালৰ পৰা এবুকু পৰ্যন্ত পানী হৈছে। ইতিমধ্যে কেইবাটাও ৰাজপথত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। পৰৱৰ্তী খবৰ, বাংলাদেশৰ পৰা নিৰ্যাতনৰ সন্মুখীন হৈ অহা হিন্দুসকলৰ আবেদনসমূহৰ শুনানি আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰৰ প্ৰদান অধিকাৰ ভিত্তিত কৰা হ'ব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শুভেন্দু অধিকাৰীয়ে কৈছে, বাংলাদেশৰ পৰা নিৰ্যাতনৰ সন্মুখীন হৈ অহা হিন্দুসকলৰ আবেদনসমূহৰ শুনানি আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান অগ্ৰাধিকাৰ ভিত্তিত কৰা হ'ব। মন্তব্য মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। পৰৱৰ্তী খবৰ, কংগনা ৰানাউতে কৈছে যে মোক বহুতে গালি দিয়ে, কিন্তু
1% মোৰ সমান সফল হ'ব নোৱাৰা ব্যক্তিৰ কথা মই নুশুনো। খাব নোপোৱাসকলে মোক গালি পৰাৰ আগতে কংগনা ৰানাউত হয় দেখুৱাওক, মন্তব্য কৰিছে কংগনা ৰানাউতে। পৰৱৰ্তী খবৰ, অখিল গগৈয়ে আমাৰ বিজেপিৰ কৰ্মীক দালাল বুলি আখ্যা দি পিটিম বুলি ভাবুকি দিছিল। অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ 8টা মৰ্চাই আমি 8খন এজাহাৰ দাখিল কৰিছো শিৱসাগৰত। পৰৱৰ্তী 12 বছৰত চাকৰিৰ সৃষ্টি নহল বুলিও কেন্দ্ৰক সমালোচনা কৰিছে এইবাৰ প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেশত যুৱকৰ মাজত হতাশা আৰু ক্ষোভ বৃদ্ধি পোৱাৰ অভিযোগ তুলি ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতিক দায়ী কৰিছে। চৰকাৰী তথ্যৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যুৱকসকলৰ মাজত ক্ষোভ আৰু হতাশা স্পষ্ট। এই পৰিস্থিতিৰ ইতিমধ্যে বিভিন্ন প্ৰতিবাদতো দেখা গৈছে বুলিও তেওঁ মন্তব্য কৰিছে। প্ৰিয়ংকা গান্ধীৰ অভিযোগ, বিগত 12 বছৰত দেশত চাকৰি সৃষ্টিৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। শিক্ষা ব্যৱস্থা ব্যৰ্থ হোৱা আৰু নতুন চাকৰি সৃষ্টি নোহোৱাটো এই সমস্যাৰ মূল কাৰণ বুলি তেওঁ কৈছে। উৎপাদন খণ্ড আৰু ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগসমূহক চৰকাৰে প্ৰয়োজনীয় গুৰুত্ব নিদিয়াৰ অভিযোগো তুলিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁৰ মতে কিছুমান নীতিয়ে ক্ষুদ্ৰ ব্যৱসায় আৰু চাকৰি দিয়া লোকসকলক ক্ষতিগ্ৰস্ত কৰিছে। কৃষি খণ্ডও ইয়াৰ প্ৰভাৱৰ পৰা বাদ পৰা নাই বুলি তেওঁ অভিযোগ কৰিছে। এই বিষয়বোৰ কংগ্ৰেছে বহুদিন ধৰি উত্থাপন কৰি আহিছে বুলি প্ৰিয়ংকা গান্ধীয়ে কয়। কৃষি খণ্ডও ইয়াৰ প্ৰভাৱত বাদ পৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰিছে।